আজি তাৎক্ষণিকভাৱে আমি সংবাদমেল দিবলগীয়াৰ মূল কাৰণ হ'ল যোৱাকালি যি প্ৰচাৰ মাধ্যমত যি শদিয়াৰ পাচলি বেপাৰীৰ পৰা যি আমাৰ কোচৰ নাম লৈ ভণ্ড এজন লোকে যি 11,700 টকা আজিৰ ডেটত দিবলৈ আছে বুলি আমি যি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছোঁ বাতৰি কাকতত, সেই সন্দৰ্ভতে আজি আমি এই সংবাদমেল আয়োজন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক জনাইছোঁ যে সদৌ ডিব্ৰুগড় জিলাৰ কোচ ৰাজবংশীৰ যি আমি প্ৰেচিডেণ্ট মই ৰূপম কোচ আৰু সম্পাদক মোৰ কাষতে বহি আছে মনজিত দত্ত, আমাৰ দুজনৰ অবিহনে তেখেতলোকে যি ভুৱা এটা প্ৰচাৰ চলাই আমাৰ মাজত যি এটা আমাৰ জাতিৰ মাজত যি এটা বিভ্ৰান্ত সৃষ্টি কৰিছে, তাক লৈ আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। পোনপ্ৰথমে আমি ক'ব বিচাৰিছোঁ আমাৰ অসমবাসী ৰাইজক যে আমি সঁচাকৈ আজি আমাৰ নিজকে খুব লাজ লাগিছে যে আমাৰ এজন কোচ উপাধিৰ নামৰ যি লোকে যে এই এটা কাম কৰিলে, আৰু তাৰ কাৰণে আমি শদিয়াবাসী বা আমাৰ যি পাচলিৰ বেপাৰীৰ আগত আমি পোনপ্ৰথমে আমাৰ সদৌ ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থী। আমি ক'ব বিচাৰিছোঁ যে যি এই দ্বিজেন দত্ত নামৰ ব্যক্তিজনে, এই ব্যক্তিজনে আমাৰ কোনো সংগঠনৰ লগত জড়িত নহয়, কাৰণ তেখেতৰ লগত আমাৰ কোনো ধৰণৰ চা চিনাকি আজিলৈকে নাই, আৰু তেখেতে ভুৱা এটা প্ৰচাৰ চলায় এই আমাৰ বেপাৰীসকলৰ পৰা চান্দা তোলাৰ তেখেতলোকৰ এটা অনাগত দিনতো তুলি আহিছিলে, আমাৰ কাণত পৰিছিলে, আৰু বিশেষকৈ আজি এই বৰ খেলি মেলি হ'ল। ডিব্ৰুগড় জিলাৰ চকিডিঙি স্থিত পাচলি বজাৰ দত্ত উপাধিৰ কোচ সম্প্ৰদায়ৰ এজন লোকে যিটো লজ্জাজনক ঘটনা ঘটালে, এই ঘটনা অতি ঘৃণনীয় আৰু বীৰত্ব। কোচ ৰাজবংশীৰ সমাজৰ লগত যি লজ্জাজনক ঘটনা ঘটিলে, সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত যে যোৱা 11-12 ফেব্ৰুৱাৰী ডিব্ৰুগড় চকিডিঙিত বিশ্ব মহাবীৰ চিলাৰায় দিৱস আয়োজন কৰা হৈছিল, আৰু এই অনুষ্ঠানৰ বাবে কোচ ৰাজবংশীৰ নাম লৈ দ্বিজেন দত্তৰ নামৰ এজন ব্যক্তিয়ে চকিডিঙি স্থিত পাচলি বজাৰৰ পৰা 11,700 টকা কেঁচা শাক পাচলি বাকীত লৈ 11 ফেব্ৰুৱাৰী সন্ধিয়া পইচাটো দিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি পৰ্যন্ত পইচা নিদিলে, আৰু নিদিয়া গতিকে লৈ শদিয়াৰ পৰা ঘৰুৱা যি সোনকালে এই পইচাটো প্ৰাপ্যটো পায়, তাৰ বাবে আমি প্ৰচেষ্টা চলাম, আৰু কি পৰ্যায়ত কেনেকে ধৰণে আমি দিব পাৰোঁ, আমি 2-3 দিনৰ ভিতৰতে আমি পইচাটো তেওঁলোকৰ হাতত পোৱাটো ব্যৱস্থা কৰিম। এইটো এটা এনেকুৱা ধৰণৰ কথা, তেওঁলোকৰ চিন্তা চেতনাবিলাক ইমানেই নিকৃষ্ট যে তেওঁলোকে কথাবিলাক চালে বাৰে কোবায়, যিটো যুক্তিসংগত কথা তেওঁলোকে যদি হয় তেওঁলোকে কোৱাটোৱে সত্য, তেতিয়াহ'লে তেওঁলোকক এই মুহূৰ্তলৈকে কিয় পইচা কেইটকা ঘূৰাই দিয়া নাই? যদি ঘূৰাই দিছে তেতিয়াতো আমাৰ পাবলগীয়া নাই, আৰু ক'বলগীয়া নাই বুলি কওঁতে আৰু এটা কথা থাকে, তেওঁলোকে যিহেতু জাতিটোৰ নাম লৈছে, কাৰণ জাতিটোৰ নাম লোৱাৰ লগে লগে আমাৰ জাতিৰ যিসকল লোক আছে আৰু যি জনগোষ্ঠীয় আমি সংগঠন আছোঁ, আমাৰ সন্মিলনী বুলিও এটা সংগঠন আছে আমাৰ লগত, তেওঁলোকেও মানে বহুত লজ্জিত হৈছে বুলি আমাক প্ৰকাশ কৰিছে, আৰু তেওঁলোকে আজি আমাৰ লগত জড়িত হৈ প্ৰেছ বিবৃতি দিয়াৰ কথা আছিলোঁ, কিন্তু তেওঁলোকৰ কিবা অলপ প্ৰব্লেমত কাইলৈ তেওঁলোকে হয়তো দিব। আপোনালোকক ক'লো যিহেতু তেওঁলোকৰ যিখন কেন্দ্ৰীয় সমিতি বুলি এনে শুনিবলৈ পাইছে, মই আজিলৈকে ক'তো আনুষ্ঠানিকভাৱে দেখা নাই বা প্ৰচাৰ মাধ্যমতো দেখা নাই। আমাৰ সমিতি গঠন হওঁতে কিন্তু আমি প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰিছিলোঁ, মানে গোটেইখিনি কথা স্পষ্টকৈ ওলাইছে। তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ যিজন ছেক্ৰেটাৰী প্ৰাঞ্জল দত্ত, সেইজনকে লগত লৈ আকৌ ডিব্ৰুগড় জিলাতো পাছত প্ৰাঞ্জল দত্তই আছে ছেক্ৰেটাৰী হিচাপে। ত' এনেকুৱা ধৰণৰ এনেকুৱা সাংবিধানিক অনিয়ম কৰি মানে কেনেকে চলি আছে আমি এইটো
ভালকে জনা নাই, যিহেতু আমিও 22 ডিচেম্বৰত দায়িত্ব লৈছোহে। তেওঁ কেনেকে ইয়াত আহি ডিব্ৰুগড়ত আহি আমাৰ ডিব্ৰুগড় আকাশৰ নাম লৈ কৰিছে এইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি চাম, আৰু আমি আইনী ব্যৱস্থা ল'বলৈও আমি প্ৰথম প্ৰস্তুত হৈছো আমি। যিহেতু বেপাৰীসকল হয়, প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিম, আৰু যিসকল বেপাৰীৰ লগত এনেকুৱা ধৰণৰ ঘটনা ঘটিল তেওঁলোকৰ লগতো আমি সংযোগ স্থাপন কৰি দ্বিজেন দত্ত বুলি কোৱা যিজন লোক আছে তেওঁ যাতে পৰৱৰ্তী পৰ্যায়ত এওঁলোকক কোনো অসুবিধা কৰিব নোৱাৰে তাৰ বাবে আমি আইনৰ সহায় ল'ম বুলি মনস্থ কৰিছো। আৰু এই প্ৰেছ বিবৃতিৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰো, এনেকুৱা ভণ্ড নেতাকেইজনক জনাই দিব বিচাৰিছো যে অনাগত দিনত জাতিৰ নাম লৈ যাতে কোনো দলালি আৰু এনেকুৱা গুণ্ডামি ক'তো কৰি নপৰে, কাৰণ এনেকুৱা ধৰণৰ কাৰুকাৰ্যৰ বাবে আমি জাতি লজ্জিত হওঁ। বিশেষকৈ এটা এই বিষয়ে আলোচনা কৰি আছো, আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰাও আমাৰ মানে ফোন আহি আছে, আৰু এই কেনেকে কি কৰা হয় আমি পৰৱৰ্তী পৰ্যায়ত আমি ভাবি লৈ কৰিম, আৰু বিবিধ ব্যৱস্থা এনেকৈ ল'বই লাগিব, যিহেতু তেওঁলোকৰ কেন্দ্ৰীয় সমিতি এখন আছে বুলি আমি শুনিবলৈ পাইছো দেই। আজিলৈকে প্ৰচাৰ মাধ্যমত প্ৰকাশ হোৱাও দেখা নাই বা তেওঁলোকৰ এনেকুৱা আনুষ্ঠানিকভাৱে কৰা দেখা নাই, কিন্তু তেওঁলোকৰ যিখন কেন্দ্ৰীয় সমিতি আছে তাৰ যিজন ছেক্ৰেটৰী প্ৰাঞ্জল দত্ত, আৰু তেওঁলোকে সেই একেজন প্ৰাঞ্জল দত্তই ডিব্ৰুগড় জিলা সমিতিও সম্পাদক হিচাপে প্ৰাঞ্জল দত্ত বুলি আছে। তো গতিকে তেওঁলোকে অকল যে ব্যক্তিগত স্বাৰ্থৰ লাভালাভৰ বাবে তেওঁলোকে জাতিটোৰ নামত এনেকুৱা দালালি কাম আগবঢ়াই আছে, এই বস্তুটো ইয়াত প্ৰমাণিত হৈছে। আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত পাতিছে, আমি ভাৰতীয় জনতা পাৰ্টীক আমিও বেয়া নাপাওঁ তেওঁলোকক যে নাই পতা বা আমি আমাৰ লগত যোগাযোগো নহ'ল বাৰু। আমি যিহেতু 12 ডিচেম্বৰত ধেমেচি অঞ্চলত আমি অনুষ্ঠিত কৰিছিলো চিলাই দিৱসী মানে আমাৰ জিলা ভিত্তিত, তো তাত আমি ধুনীয়াকৈ সুচাৰুৰূপে তাৰ আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াও গৈছিল, উপস্থিত হৈছিল, তেওঁলোকে জ্ঞাত থাকে। আৰু ভাৰতীয় জনতা পাৰ্টীকো জনাওঁ যে এনেকুৱা ধৰণৰ ভণ্ডামী মানুহক চিনাক্ত কৰি তেওঁলোকৰ লগত যোগাযোগ যাতে নকৰে, সেয়ে আমি বিচাৰোঁ।